হাজবেণ্ডে আনিছিলে ডাঙৰ ডাঙৰ মাছ, কমল কাপ মাছ, আৰু ইয়াতে মই কবি পাতৰ ফুলকবি পাতৰ পাতবোৰ কাটি লৈছোঁ, আৰু ইয়াত ফুলকবি কাটি ৰেডি কৰি লৈছোঁ, দেখিছেনে? আৰু লগত বিলাহী আৰু পিঁয়াজ। চাই থাকক ভিডিঅ'টো গ'লে। কেৰাহী গৰম কৰা হৈ গ'ল, আৰু এতিয়া তেলখিনি ইয়াতে পিঁয়াজ এড কৰি দিছোঁ। আজি গল্ডেন কাপ মাছ খাম দেই। ইমান ডাঙৰ ডাঙৰ পিচ কৰি থৈ দিয়া আছে, আৰু এতিয়া ভৰাই লৈছোঁ। আৰু ইয়াতে মই এতিয়া বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনি অলপ ভাঙি ল'ম গুড়ি হৈ থোৱাকৈ ভালদৰে। নিমখ অলপ ভিজিবলৈ দি দিছোঁ, আৰু আকৌ লৰাই লৈছোঁ ভালদৰে। আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই জনাবচোন। যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত দেখিছেনে আলু গুটিখিনি ইয়াতে এড কৰিলোঁ, আৰু সৰু সৰু পাত আছিলে যে কবিৰ লগত ফুলকবি তেনেকৈ খোৱা হোৱাই নাই, ফাৰ্ষ্ট ওলাইছে এতিয়া বজাৰৰ পৰা আনি খাইছোঁ। আৰু কেইদিনমান আছে ঘৰতে দম ফুলকবি ওলাব, এতিয়া খাবলৈ মন নাযাব, কিন্তু এতিয়া প্ৰথম কিনি খোৱা মজাই বেলেগ। আৰু এতিয়া ফুলকবিখিনি দি দিছোঁ, আৰু ভিডিঅ'টো চাই যাব, অলপো স্কিপ নকৰাকৈ চাই যায় যাতে ভিডিঅ'টো। আপোনালোকৰ কাৰণে ইমান ধুনীয়া সময় উলিয়াইছোঁ মই, অলপ আপোনালোকে ছাপোৰ্ট কৰিব দেই। আৰু ফুলকবিখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া হাফ ফুলখন ইয়াতে মাৰি দিওঁ, অলপ টাইম ৱেইট কৰোঁ। অলপ টাইম দেখিছেনে ৱেইট কৰাৰ পিছত কবি অলপ ভিজিছে, আৰু অলপ লৰাই লওঁ। এতিয়া হাতাই অলপ লৰাই লৈছোঁ, আৰু মাছখিনি ইয়াতে এড কৰি দিওঁ। ডাঙৰ ডাঙৰ মাছ, অলপমান পানী দিছোঁ যাতে কবিখিনিয়ে মাছখিনি সাঙুৰি লয়। আকৌ হাফ ফ্ৰাইখন মাৰি দিওঁ, আৰু চব্জি কালাৰ দেখিছেনে কেনেকুৱা লাগিছে? ফুলকবি আৰু ডাঙৰ কমল কাপ মাছ কৰা নাই, আৰু থালিখন ৰেডি কৰি লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আজি ছাবস্ক্ৰাইব কৰি দিব দেই। কবি, ফুলকবি আৰু চাটনি।